মই আৰু আপোনালোকক অশান্তি নিদিওঁ নে কি কয় জয় জয়তে আজি এইগিলাখান উল্টা চিধা কৈ আৰু অশান্তি দিব বিচাৰে নে ডাইৰেক্ট মোৰ লাইনত গুচি যাওঁ না কি হয়নে নাম্বাৰ 1 হ'ল এর কথা শুনো আৰু কুকুৰে বালাত পেচাব কৰা এই কথা আৰু কি কুৱাৰ পাৰা নে কি কুৱাৰপুৰ হা তাৰ মুখত কথা নুঘূৰে যি নহয় কুৱাৰপুৰ চলে কি তোক বিয়া কৰবাক নিয়ে পাগলা হৈ আছে বুলি ভাবছে নেকি পলেৰি কে বিয়া নকৰাব বুলি ভাবছে এটা পাছলৈ কি অভাৱ আছে বুলি ভাবছে নেকি তাৰ পৃথিৱীখনত তই আছা আৰু এটা পালি দুটা তিনিটা মৰ্জি যিমান আছে বিয়া কৰি থাকিবি দুটকিয়ে টার্গেট মোর ফুলফিল হয় নাই তই কথা দিলে 3 নম্বৰ কৰি আগবাঢ়িব পাৰো এইফালে চাওচোন মোৰ গৰজ পৰা নাই তো 3 নম্বৰটো লাগে কাৰণ মোৰ কাৰণে দুইটাই বহুত ভাল ভাল চলি আনি আছে গম পাইছে নে কেইদিনমান আগতে কি ধুনীয়া ডাক্তৰ এটা আনছি মই বিয়া নহয় তো বেলেগ কথা এই কুকুৰৰ ডাক্তৰ কি আসল ডাক্তার নয় কুকুরের ডাক্তার তোর মত মানুষ ডাক্তার কথা কবা মানুষ ডাক্তারে তোর ধরে আমি তো বিয়া করবো মই বিয়া নকরলো এতিয়া মই বিয়া ভারি করে অলপ অশান্তি পালিও কথা নাছিল তোর মৰমগিলা অলপ চলপ আছে এই নহয় এটা সঁচা কথা কওঁ নে হাঁহিটো কিন্তু পুৰা বঢ়িয়াকে দেখা পাই নীলাগুৰ পৰা আহিলোঁ তাই হাঁহি মাৰিলি মোৰ মনৰ মৰুভূমিত বানপানী হয় আৰু মুখখন অলপমান ওলমাই দিলি কেনে লাগে মই কি জানো সেই মৰুভূমিত বানপানী হৈ পেলাই মই মেকটাত জাকত ভাগি যাব নাপাওঁ এতিয়া মোৰ বৰ দুখৰ কথা দুটা তিৰি এটা হ'ল হাতী আৰু এটা মাখি এটাই যদি আগফালৰ পৰা মোক ফুটবলে লাঠি মাৰে আৰু এটাই গোটা পিছফালৰ পৰা ভলীবলৰ দৰে ভকি মাৰে এনেকে চলি আছো আৰু পুৰণা বাছৰ দৰে জীৱনটো মই কিন্তু বিৰাট ভাল পাইছো তোৰ নিচিনা মাতুৰে এনেকুৱা হবা লাগে গম পাইছা না তোৰ ঠিকে আছে বাৰু এই প্ৰথমতে মোৰ লগত লাইন মানে কি ইয়াৰ মই প্ৰেমিকা আছিলো বাছলো মই এর লগত বিয়া নহ'লে মিঠে নিচিনা গতি হ'ল হয় বাৰু মিঠে ঠিকে আছে এই বেছিটো তই কি আনবা লাগে বাপা নাই মিঠে তাৰমানে আসল কথা কওঁতে মই মিছে নকওঁ তাই ঘৰে দি পেলাই গুচি গেল যাওয়ার পিছত আৰু তাই যে অভিমান কৰি আছে মইতো নাজানো যে মই এক কষ্ট দি থাকো মই ভাবছি ডাইৰেক্ট মোক এৰিয়ে গেল নেকি তাৰপিছত যে পাঠেনি তোক ছাগাল ধৰাক দিবে আনতে লগ পালো পাই পেলাই চফু করলো ছাগাল ধৰাক দিবে আহি ডাইৰেক্ট একদম পলাই আহিল এতিয়া কি কৰা এই মৰা সাপৰ মালাডাল ঘৰত ওলমাই ললো আৰু তই যদি কথা দিয়া মই আৰু 3 নম্বৰটোক লাগি আগবাঢ়িব পাৰো হ'ব দে দে বাৰু ঠিক আছে অপশন এটা কি 3 নম্বৰটো কৰবা হচ্ছে ঠিক আছে 3 নম্বৰ চিন্তা বাদ দিলো ঠিক আছে মই বিয়া হম ঠিক আছে তোৰ লগত কিন্তু মোৰ এটা শর্ত আছে নহয় মই তাৰমানে যদিও 3টা তিৰি বিয়া কৰবা হচ্ছে মোৰ কোনো স্বভাৱ চৰিত্ৰ ইমান বয়া নহয় এই মানে গাঁৱৰ আপীগিলা বয়া খাই থাকিলে মোৰ বৰ বয়া লাগে সেইকাৰণে বিয়া কৰাও মই তাকো মানে না সঁচা কথা মই গোটে 30 বছৰে বুঢ়ী হলো কথা কবা আছি তোৰ মন কেনে খবৰ দিছে ইঞ্জিনিয়াৰ এটা আহিব বোলে আৰু বোলে কি এৰোপ্লেন চলি মোৰ দোস্তৰ মন মোৰ দুইটা মাষ্টাৰ মোৰ কাৰণে দৰাৰ অভাৱ নহয় তোৰ এৰোপ্লেন চলাও নহয় না চলাও নহয় আৰু তোৰ বাপেৰে কি মাষ্টাৰ জ্ঞানৰ ভাণ্ডাৰ বৈজ্ঞানিক তো দোস্তৰ মন বৈজ্ঞানিক বহুত ভাল কথা জানে কি জানে কি নাজানে তই বৈজ্ঞানিক মই মানিম নি তই যদি মোৰ এটা প্ৰশ্নৰ উত্তৰ দিব পাৰা তেনেহ'লে মই আজি কুৱাৰপুৰৰ ৰাইজৰ ওচৰত মানে মই মানে সৰু হ'ম আৰু কম যে মই এই হাপাৰ লগত বিয়া হ'ব মই 7টা প্ৰশ্নৰ উত্তৰ দিম পানী দি খাই কথা দা দেচোন কওঁ দে মই দুইটাত কাটক জানা মানুহ বুলি মই চাৰ্টিফিকেট দি দিম দে এই বাপেকৰ আটাই কথা কুকুৰৰ নেচ বেকাই হাৱাই ৰাস্তা গিলাত কত কুকুৰ ট্ৰাকে মাৰি ডেড বডি চিধা কৰি থৈ দিছে তাতে আকৌ বোলে সি জ্ঞানী মানুহ দেচোন কওঁ সুধো দেখো জ্ঞানী বুলি মই চাৰ্টিফিকেট দিম দে তোক দেখো ধৰি লওঁ এই গাছৰ ফল গিলাখান আৰু তামোল
হওক নাৰিকলে হওক আপেলে হওক ফল ফলে দেই ফল আমাৰ হওক, হা? গাছৰ ফলগিলাখান আমি সৰুতে কৈছিলো অৱশ্যে এনেকুৱা কথাগিলা গাছৰ ফলগিলাখান পকিলি তলৰ ফালেকে সৰি পৰে ওপৰৰ ফালেতো যাব পাৰে কিয় নাযায় খাওয়া মানুহগিলা তলত আছে ওপৰত থাকিলে ওপৰত গেলে যদি ফলটো যদি মাটিত নপৰে মানুহ নাখায় ফলৰ মূল্য কিবা থাকিলে এনে এটা কথা দিছোঁ এতিয়া উত্তৰটো হৈছে না ৰাইজ এতিয়া মই এটা প্ৰশ্ন সুধিম উত্তৰ দিব লাগিব ডাইৰেক্ট পৃথিৱী বাদ দিলোঁ আমাৰ ভাৰতবৰ্ষখনত আটাইতকৈ ডাঙৰ ধনী মানুহ কোন কি ডাঙৰ কথা আম্বানী মুকেশ আম্বানী কি আছে চবে জানে কি আছে বোলে কি আছে অসমখন কিনি লৈ যাব মানে হা গম পাইছা হলি কবি নিজৰ ঘৰৰ ওপৰত এনেকুৱা এখন ফিল্ড বনাই লৈছে য'ত হেলিকপ্টাৰ কৰিব পাৰে নিজে এৰোপ্লেন কিনি লৈছে আমিও পাৰোঁ আমাৰো পথাৰ আছে চব কৰিব পাৰোঁ এতিয়া তাৰমানে সঁচাকৈ হয়নে আম্বানী ধনী মানুহ এইটো কিন্তু আম্বানী আছে অমিতাভ বচ্চন তেণ্ডুলকাৰ ন এইগিলাক ধনী মানুহ কি কথা হ'লে এইটো উত্তৰ হোৱা নাই ভুল কি উত্তৰটো কি তাৰমানে এটা চব আটাইতকৈ পৃথিৱীত ভাৰতৰ কথা নহয় পৃথিৱীত ধনী মানুহ হ'ল ফুচকা বেপাৰী গধূলি হ'লে তেনেকৈ হাত পাতি হ'লে ৰখি থাকে দেখোন 5 টকাৰ ফুচকা ইয়ে ধনী মানুহ আণ্ডাৰষ্টেণ্ড সি কেনেকৈ ধনী মানুহ হ'লে ফুচকা বেপাৰী হাতখন পাতি থাকে দেখোন কোনে পাতা আপি গিলে খাব যোৱা গ'লে ফুচকা ফুচকা বেপাৰীটো এটা ভিত্তি সজাৰ দৰে নহয় ইয়ে ধনী মানুহ কথা এইগিলাখন কথা পাতি দিয়া মই যে তোক কৈছিলো আৰু এটা কথা হা কি মই তই যদি আজি এই ৰাইজৰ মাজত বঢ়িয়াকৈ আৰু তামাম বঢ়িয়াকৈ শব্দৰ গাঁথনি দি পেলাই তামাম যদি সুন্দৰকৈ ভাষণ এটা দিব পাৰা তেতিয়াহ'লে মই তোৰ লগত বিয়া হ'ম দাদি ভাষান বঢ়িয়াকৈ দিব লাগিব কিন্তু ভাষান ইজ মাই ফেভাৰেট তবে হয়তো লাইনেও ভয়তে গুচি গৈছি লাইনেও জানে কি ভাবি দাদি বঢ়িয়া কৰিব লাগিব কিন্তু ভুল হ'লেও হ'ব আৰু আমাৰ নিজৰ মানুহ ঘৰৰ মানুহ নহয় নহয় এতিয়া মই বাহিৰত আমেৰিকা হ'লেও বেলেগ টাইপত লেভেল দিলোঁ ইয়াতে ইয়াতেতো কিবা আৰু উল্টা পাল্টা কৰিলে মোকতো জেল কেছ ফাঁচি নাযায় এতিয়া কওঁ মই কি অসমৰ মুখ্যমন্ত্ৰী হিচাপে ভাষণ দিম না প্ৰধানমন্ত্ৰী নে আজি ছাত্ৰ সন্থাৰ কিবা মানে আজিৰ ছাত্ৰ সন্থা তই বিশিষ্ট অতিথি আব্দুল মালিক মানে পাপা সেনেকে ভাষণটো দিছোঁ মুখ্যমন্ত্ৰী ভাষণ পিছত দিবি পাপা হ'ব দে আৰম্ভ কৰোঁতে এই তলত কথা নকয়ে জয় জয়তে আজি এই ছাত্ৰ সন্থাৰ সন্মানীয় ব্যক্তিসকল লগতে সভাপতি মহোদয় উপস্থিত আইতা খুৰী দাদা বাপেক মায়াক চব সকলোকে মোৰ আন্তৰিক এটা পইণ্ট কাটাগে দেখো তাৰপিছত চবেই আছে কি ক'ত ভুল কৰোঁ চবকে মোৰ তৰফৰ পৰাই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা থাকিল এতিয়া আচল কথা হ'ল কি জানানা সত্যাই সদায় জয় বুলি গুচি হয় না একবাৰ সঁচা কথা কৈ মই 6 মাহ 3 কেছত জেল খাইছিলোঁ আৰু কৈছিল অহিংসাই বোলে পৰম ধৰ্ম আজি হৈছে হিংসাই আমাৰ কৰ্ম এনেকুৱা কথা আৰু গতিকে মই বহুত বেছি দীঘলীয়া নকৰোঁ আপোনালোকৰ চাগে বৰ হৈছে নহয় ভাষণৰ ক্ষেত্ৰত কৈছোঁ আৰু কথাটো ধন্যবাদ জয় আই অসম নাই নেকি এটা পইণ্ট কাটা গৈছে নহয় মাজত কোনটোৱে কি
হহুৱাই ভাষণৰ মাজত তই যে বাপেক মায়েক বুলি ক তোৰ তাক কোনোবা আপি বিয়া হ'ব বাপেক মায়াক আছে দেখি আছে বুলি কৈছো বুজা বাপেক থাকাৰ কাৰণে মায়াক আছে মায়াক থাকাৰ কাৰণে নাই চলি নাই 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 এইটো ৰেহাই দিয়া নহ'ব পইণ্ট কাটা গৈছে মই তোৰ লগত বিয়া যাতা নহ'ব। বলছি হৈছে আৰু অ তোৰ দৰে আবিতকতো মই বিয়া কৰিব লাগিব পলেৰি আজিত পলে যাবি কালিটোত পলে যাবি হিচাপ নাই হ'ব দে ৰ এতিয়া কথাটো হ'ল কি আমাক ডাঙা দিবাই কৈছি সিদিনাখন তোৰ তাত যাওঁতে বোলো আছে নি আমাৰ বাপাই নহয় এটা নহয় দুটা নহয় তিনিটাকে চাকৰি পাইছি মই বোলো সঁচাকে নে কৈছো আমাৰ বাপাই তিনিটা চাকৰি পাইছি মই বোলো চৰকাৰে আজিকালি